এই 6 জনগোষ্ঠীক সদায় মিছা কথা কৈ আহিছে। আচলতে মই আজি হেন্দাং লৈ আহিব লাগিছিল, কিন্তু বিধানসভালৈতো আৰু হেন্দাং লৈ আহিব নোৱাৰি। সেইকাৰণে মই আজি এইটো ফা চু পিন্ধি আহিছো। এই চোলাটোৰ নাম ফা চু, আমাৰ ভাষাত, আহোমৰ টাই ভাষাত ফা চু। আমি এই ড্ৰেছ এৰি অসমীয়া হৈ গলো, আমাৰ টাই ভাষা এৰি আমি অসমীয়া হৈ গলো। আমি আমাৰ নিজৰ ধৰ্ম বেলেগৰ ওপৰত জাপি নিদিলো, আমি হিন্দু হৈ গলো। আমাৰ নিজৰ ভাষা কাৰো ওপৰত জাপি নিদিলো। আমি ৰজা আছিলো, আমি ৰাজবংশ আছিলো। ইচ্ছা কৰিলে ইয়াত আমি টাই ভাষা প্ৰচলন কৰিব পাৰিলোহেঁতেন, আমাৰ ধৰ্ম ইয়াত প্ৰৱৰ্তন কৰিব পাৰিলোহেঁতেন, কিন্তু আমি সকলোকে লৈ অসমীয়া জাতি কৰিলো। চাওলুং চুকাফাই কি কৰিলে? চাওলুং চুকাফাই মৰাণ, বৰাহী এই আটাইবিলাকক কাকো দমন নকৰিলে, লগত লৈ একেলগতে লগত লৈ দখল নকৰি ইয়াৰ আদিবাসীসকলক ইয়াত তেতিয়ালৈকে আহোমসকল অহাৰ আগলৈকে 1228 খ্ৰীষ্টাব্দৰ আগতে থকা সকলো মানুহৰ লগত একেলগতে থাকে। কেতিয়াবা চুতীয়াৰ লগত যুদ্ধ হৈছে, কেতিয়াবা কছাৰীৰ লগত যুদ্ধ হৈছে, কিন্তু যুদ্ধ হোৱাৰ পাছতো কাকো অত্যাচাৰ কৰা নাই। তাৰ পাছত আকৌ একেলগতে থাকি সমিল মিলৰ এটা ৰাজনীতি গঢ়ি তুলিছিলে আমাৰ চুকাফাই, চাওলুং চুকাফাই, স্বৰ্গদেউ চুকাফাই। আৰু তেতিয়াৰ পৰা য'ৰ পৰা আমি আহিছো তাৰ পৰাই আমি সদায় জনজাতি আছিলো, আমি সদায় ট্ৰাইবেল আছিলো। আমি সকলো এৰি দিলো। আমাক আনকি ব্ৰিটিছসকলে জনজাতিৰ কথাও কৈছিলে, আমি নললো। এতিয়া আমি কৈছো যে নহয়, আমাৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, মৰাণসকলৰ উন্নয়ন হোৱা নাই, ইয়াত থকা আটাইতকৈ খিলঞ্জীয়া মানুহ মৰাণসকলৰ উন্নয়ন হোৱা নাই, মটকসকলৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, আমাতকৈ ইয়াতকে আগত থকা আজি চুতীয়াসকলৰ উন্নয়ন হোৱা নাই, কোচ ৰাজবংশীসকল আমাতকে আগত থকা অসমত থকা তেওঁলোকৰ উন্নয়ন হোৱা নাই, আদিবাসী চাহ জনগোষ্ঠী, ব্ৰিটিছে অনা আদিবাসী চাহ জনগোষ্ঠীৰ আজি উন্নয়ন হোৱা নাই। সেইকাৰণে মই আজি অসমীয়া হৈও এই ফা চু পিন্ধি আহিছো। এই চোলাৰ নাম ফা চু, আৰু এই যি শিৰবন্ধন, এই শিৰবন্ধনৰ নাম ফা ৰু। আৰু মই যিটো পেণ্ট পিন্ধি আহিছো এইটো কাংকেন, যিটো পটলুং পিন্ধি আহিছো এইটোৰ নাম কাংকেন, আৰু এইখন হ'ল ফা চিট, ফা চিট। গতিকে মই আপোনালোকক অতি স্পষ্ট ভাষাৰে ক'ব খুজিছো যে আমাক অসমীয়া হৈ থাকিবলৈ দিয়ক, 6 জনগোষ্ঠীক অসমীয়া হৈ থাকিবলৈ দিয়ক, গৰ্বিত অসমীয়া হৈ থাকিবলৈ দিয়ক। আপোনালোকে আমাক বাৰম্বাৰ এনেকৈ প্ৰতাৰণা নকৰিব। চৰকাৰ বাহাদুৰ, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ, আপোনালোকে মনত পেলাওক, নিৰ্বাচনৰ আগত আপোনালোকে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিল নে নাই? নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি মনত পেলাওক। আপোনালোকৰ ভিজন ডকুমেণ্টত 2016 চনতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিল। আপোনালোকে মনত পেলাওক। আপোনালোকে